নমস্কাৰ, মই ব্ৰজ ৰেবাস্তু দিশালৈ আপোনালোকক স্বাগতম। ঘৰৰ কোনটো দিশ বেয়া হ'লে, বাস্তুদোষ হ'লে কি হ'ব পাৰে, এই কথাখিনি আমি নৰ্থ বা 0 ডিগ্ৰীৰ কথা যোৱা ভিডিঅ'ত কৈছিলোঁ। আজি আমি 22.5 ডিগ্ৰীৰ কথা পাতিম। 22.5 ডিগ্ৰীত তাতেও বাস্তুদোষ হ'লে অকল ৰিলেশ্যনে বেয়া নহয়, ব্যৱসায় অপৰচুনিটি অহাৰ পৰা দূৰতো থাকে। তাৰ লগতে ফেমিলিৰ ল'ৰা ছোৱালীৰো প্ৰব্লেম দিয়ে। যেনেকুৱা কোনোবা ল'ৰা হয়তো অলপ ছোৱালী কথা কওঁতে অলপ ৰখি যায়। 22.5 ডিগ্ৰী সেইখিনিত মন্দিৰ বনাব নালাগে। সেইখিনি ঠাইত ভাল আপোনাৰ কাম কৰে যেতিয়া আপুনি তাতে মেডিচিন থৈ দিয়ে। ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত যাব, চাব কৰবা নহয় কৰবা এটা কোণাত ফাৰ্মেচি আছে। সেইখিনি হৈ গ'ল নৰ্থ ইষ্ট, তাৰমানে উত্তৰ পূব 22.5 ডিগ্ৰী ঠাই। সেইখিনিত যদি বাস্তুদোষ হয় তেতিয়াহ'লে ফেমিলিবিলাকে কৰোঁ নকৰোঁকৈ থাকে। তাৰ মাজত যদি ভণ্টি বাইদেউ আৰ্থিক অৱস্থা বেয়া হয় তেতিয়াহ'লে বৌয়েকে সিমান এটা গুৰুত্ব নিদিয়ে। ৰিলেশ্যনটো ভাল হ'লে টকা পইচাই খুজিব, কিন্তু তেখেতে এইটো নাভাবে যে আজিৰ পৰা 10 বছৰ পিছত তেখেতেও সেই ঠাইলৈ থিয় হ'ব। কেনেকৈ নিজৰ ছোৱালীৰ যেতিয়া বিয়া হ'ব আৰু নিজৰ ল'ৰাটোৰ লগত ৰিলেশ্যনটো তেনেকুৱাই হ'ব। আৰু ৰিলেশ্যনৰ ক্ষেত্ৰত মই আগতে ৰিলেশ্যনৰ ক্ষেত্ৰত অকল নহয়, কমিউনিকেশ্যন ক্ষেত্ৰত বুধ নৰ্থ হৈ গ'ল কুবেৰ মহাৰাজ আৰু বুধ জন্মকুণ্ডলীত বুধ বেয়া হ'লে সেইখিনিততো বাস্তুদোষ হ'বই। তাৰপিছত হৈ গ'ল ল'ৰা ছোৱালী যিমানে পঢ়া শুনা থাকক, সুযোগ সুবিধা সিমান ভাল নাহে। যিখিনি কথা ক'ব খোজে ল'ৰা ছোৱালী সেই কথাখিনি সকলোৰ প্ৰাণলৈ গৈ নাপায়। সেইকাৰণে সেই ঠাইখিনি বাস্তুমুখ কৰিলে সকলোৰ কাৰণে ভাল। ল'ৰা ছোৱালীৰ, ফেমিলিৰ, ব্যৱসায়, ল'ৰা ছোৱালীৰ পঢ়া শুনা ভাল থাকিলে কি হ'ব যদি স্কিলে নাথাকে। কুণ্ডলীত চাব, প্ৰথম ঘৰ হৈ গ'ল জন্ম, দ্বিতীয় ঘৰ হৈ গ'ল বাণী, ফেমিলি। বাণী হৈ গ'ল যেতিয়া স্কিল ভাল হ'ব তেতিয়াহে আপোনাৰ ধুনীয়াকৈ লাইফটো চিজলত যাব, পৰিৱৰ্তন আহিব। যদি সেইখিনিত বাস্তু বেয়া হৈ থাকে তেতিয়াহ'লে যিমানে চেষ্টা নকৰক কিয় আগবাঢ়ি যাব নোৱাৰিব। ধন্যবাদ। ৰাধে ৰাধে, হৰে কৃষ্ণ।